যিসকল ক্লাছ 9ৰ বৰ্তমান ষ্টুডেণ্ট হয় আৰু তোমালোকে আগন্তুক দিনত ক্লাছ 10ত উঠিবলৈ গৈ আছা অলৰেডি সবেই জানা আমি কোৰ্স দিওঁ ক্লাছ 10ৰ বাবে কিন্তু এইবাৰ ক্লাছ 9ৰ বাবে মই এটা স্কলাৰশ্বিপ টেষ্ট পাতিবলৈ গৈ আছো প্ৰথমে কৈ থওঁ ক্লাছ 9ৰ বোৰ্ড এক্সাম দিয়া সকলে চাবা বা দিবলৈ গৈ থকা সকলে চাবা যোনে এই বছৰ ক্লাছ 10ত আহিবা সেকেন্ড কথা যোনে মেট্ৰিক দিলা তোমালোকে এই ভিডিওটো তোমালোকৰ জুনিয়ৰ সকলক বা WhatsAppত শেয়াৰ কৰি দিয়া সবৰ বাবে এটো লাগতিয়াল স্কলাৰশ্বিপটো টেষ্টটো কেনেকুৱা হ'ব আমাৰ এটা কোৰ্সত আমি কিবা এটা প্ৰাইস ৰাখো ঠিক আছে অতি মিনিমাম প্ৰাইস সেই মিনিমাম প্ৰাইসটো যদি তোমালোকৰ দিবলৈ মন নাই তেনেহলে এই স্কলাৰশ্বিপ টেষ্টত আহিব পাৰা ইয়াত কি হ'ব এই স্কলাৰশ্বিপ টেষ্টত যোনে ফাৰ্স্ট ৰেংক পাব যোনে ফাৰ্স্ট ৰেংক পাব তেওঁৰ 90% অফ হ'ব অৰ্থাৎ তেওঁ 90% স্কলাৰশ্বিপ পাব অৰ্থাৎ এই কোৰ্সটো যিমান ফিজ হয় ক্লাছ 10ত যিমান কেটা কোৰ্স আছে গুটে কেটাতে 90% অফ অৰ্থাৎ যিমান কোৰ্সটো যদি 1000 টকা হয় তা মাত্ৰ 100 টকা দিলে গুটে বছৰটোৰ কাৰণে পঢ়িব পাৰিব সেকেন্ড জোন হ'ব সেকেন্ড জনে পাব 75% স্কলাৰশ্বিপ থাৰ্ড জোন হ'ব থাৰ্ড জনে পাব কিমান 60% স্কলাৰশ্বিপ আৰু ফোর্থ জোন হ'ব ফোর্থ জনে পাব 50% স্কলাৰশ্বিপ আৰু 5 নম্বৰ ৰেংক জনে পাব তেওঁ পাব 40% স্কলাৰশ্বিপ তো 5 নম্বৰ ৰেংকলৈকে আমি বাছিম এটা প্ৰথম কথা এই এক্সামটো কেনেকৈ হ'ব এই এক্সামটোৰ ডেট ঠিক আছে তো আজি এতিয়া ধৰা ফেব্ৰুৱাৰী লাষ্ট হল কিন্তু সবৰে যেহেতু এক্সাম হ'বলৈ গৈ আছে বোৰ্ড এক্সাম হ'ব তো এই এক্সামটোৰ ডেট আমি ৰাখিম মাৰ্চৰ 15 তাৰিখে ঠিক আছে মাৰ্চৰ 15 তাৰিখ দেওবাৰ হয় তো মাৰ্চ 15 তাৰিখে এক্সাম হ'ব ৰাতিপুৱা যিসকলে এই এক্সামটো দিব বিচাৰা মই ডেসক্ৰিপচনত এটা WhatsApp গ্ৰুপৰ লিংক দি দিম ঠিক আছে WhatsApp চেনেলৰ লিংক দিয়ে থাকিব আমাৰ মেথছ এণ্ড ফিজিক্স সাব চেনেল তাত ক্লিক কৰি জয়েন হৈ লবা প্ৰথম কথা ঠিক আছে সেকেন্ড কথা এই এক্সামটো সিলেবাস কি হ'ব এই এক্সামটো এমসিকিউ ফৰমেটত হ'ব মক টেষ্ট আমাৰ মেথছ এণ্ড ফিজিক্স সাব এপটোত হ'ব হেতু এপ ডাউনলোড কৰি লবা সিলেবাস হ'ব ক্লাছ 9ৰ সিলেবাস মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ এই চাৰিটা সাবজেক্টে আহিব মেথছৰ আহিব 20টা প্ৰশ্ন ঠিক আছে ন সৰি মেথছৰ 15টা দিম মেথছৰ 15টা প্ৰশ্ন এমসিকিউ সায়েন্সৰ এমসিকিউ 15টা ইংলিশ গ্ৰামাৰ 10টা আৰু কি আহিব সোশ্যাল সায়েন্সৰ 10টা কোৱেশ্চন টোটাল 50 মাৰ্কস 50টা কোৱেশ্চন 50 মাৰ্কস প্লাস 1 কে থাকিব শুদ্ধ হলে মক টেষ্ট ফৰ্মত এমসিকিউ হ'ব ইংলিশ মিডিয়াম অসমীয়া মিডিয়াম দুই সকলে দিব পাৰিবা সেকেন্ডলি এই এক্সামটো খতম হোৱাৰ পিছত এটা ইন্টাৰভিউ লম মই কাৰণ কিয় নহলে এক্সামটো বহুতে চিটিং কৰি দিয়ে তো যিসকলে এক্সামটোত ভাল ভাল ৰেংক পাব প্ৰথম কেজনক মই বিচাৰি তাৰ মাজত মই ইন্টাৰভিউ লম তো মই নিজে তেওঁলোকক সুধিম কিছুমান প্ৰশ্ন সেই হিচাপত মই সিলেক্ট কৰিম টপ 5 ঠিক আছে তো সকলোৱে ৰেডি হৈ যোৱা ভিডিও যিমান পাৰি শেয়াৰ কৰি দিয়া